অযোধ্যাৰ ৰাম মন্দিৰত অসমৰ ৰঞ্জিত মণ্ডলে কি কৰিছে? অযোধ্যাৰ ৰাম মন্দিৰত গ'লে আপুনি ৰঞ্জিত মণ্ডলে বনোৱা এনে কি বস্তু দেখা পাব? চাওঁ আহক অযোধ্যাত ৰঞ্জিত মণ্ডলৰ ৰাম কথা। অযোধ্যাৰ ৰাম মন্দিৰত আকৌ প্ৰাণ পাই উঠিব ৰামে। কেৱল ৰামেই নহয়, মূৰ্ত হৈ উঠিব ৰামায়ণত বৰ্ণিত প্ৰায়বোৰ চৰিত্ৰই। আৰু ৰাম মন্দিৰৰ এই নতুন ৰূপৰ ৰামকথাৰে জড়িত হৈ আছে অসম। অসমৰ এগৰাকী শিল্পী শিলচৰৰ ৰঞ্জিত কুমাৰ মণ্ডল। ৰঞ্জিত কুমাৰ মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰামায়ণৰ পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতাহৰণলৈ। সৰু বৰ ভিন্ন মূৰ্তিয়ে যেন বৰ্ণনা কৰি গৈছে ৰামায়ণ। ৰাম লক্ষ্মণৰ অস্ত্ৰ শিক্ষা গ্ৰহণ, সীতা সমন্বয় আদিৰ একোটা পথ। ৰামায়ণৰ কাহিনীৰে সংগতি ৰাখি বিভিন্ন চৰিত্ৰৰ সৈতে শিশু ৰামৰ পৰা কৈশোৰ যুৱকলৈ বিভিন্ন বয়সৰ ৰাম। মূৰ্তিত পৰিৱৰ্তন আছে, সেয়া যেন বয়সৰ পৰিৱৰ্তন। সৰুৰ পৰা ডাঙৰলৈ অপৰিৱৰ্তিত চেহেৰা বা দৈহিক বৈশিষ্ট্যসমূহ। প্ৰতিটো চৰিত্ৰৰ ক্ষেত্ৰতে একেই কথা। ৰামায়ণৰ মূল কাহিনীৰ অনুক্ৰমিকভাৱে মূৰ্তিৰে ৰূপ দিয়া স্থপতি ৰঞ্জিত মণ্ডলৰ ৰামকথাৰ মূৰ্তিসমূহত প্ৰস্ফুটিত হৈছে মানৱীয় অনুভূতিৰ বহিৰ্প্ৰকাশো। যেন সীতাক প্ৰথমবাৰ বাবে দেখা ৰামৰ মূৰ্তিটোত লাজ চাৱনি। এয়া এগৰাকী শিল্পীৰ সুনিপুণ হাতেৰে গঢ় লৈ উঠা শিল্প। একোটা চিত্ৰপট সজোৱা হৈছে ৫-৬টা চৰিত্ৰৰ মূৰ্তিৰে। এতিয়ালৈ শতাধিক মূৰ্তিৰে ৰঞ্জিত মণ্ডলে সম্পূৰ্ণ কৰিছে পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতাহৰণলৈ। আমার বহুত গর্ব আমি যে অসমত জন্ম হয়েছে আর আমার মাতা পিতা আমার গুরুজন আর অসমৰ সকল মানুহৰ আশীৰ্বাদত আজি মই ৰাম মন্দিৰৰ কাম মই পাইছোঁ আৰু ৰাম মন্দিৰৰ কাম কৰি আছোঁ। আৰু মই এইটো চাই আছোঁ কি আমাৰ অসমৰ নাম সদায় সচেষ্ট থকাৰ মই চিন্তাধাৰা কৰিম। আমাৰ গৰ্ব যে মই আমাৰ অসমত জন্ম। ৰাম কথা কুঞ্জ ৰাম মন্দিৰৰ কমপ্লিট আজি আৰু লাগিব। যেতিয়ালৈকে ৰাম মন্দিৰ কাম কমপ্লিট হ'ব তেতিয়ালৈকে আমাৰ ৰাম মন্দিৰৰ কাম কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকৰ মানে অসমৰ সকলক আশীৰ্বাদ আমাৰ মাথাত থাকিলে মই ৰাম মন্দিৰৰ কাম আৰু ভাল কৰি কৰিব পাৰিম। আৰু ৰাম মন্দিৰৰ যেটো আপোনালোকৰ আশীৰ্বাদ থাকিলে অসমৰ আশীৰ্বাদ থাকিলে মই আৰু কামটো আগবাঢ়িব যাব পাৰিম। এইটো মই চেষ্টা কৰিম। আমাৰ অসমৰ আৰু নাম কৰাৰ চেষ্টা কৰিম। এইটো বুলি মই আপোনাৰ ইয়াতে আশীৰ্বাদ খুজিছোঁ। ৰাম মন্দিৰ প্ৰাংগণত শতিকা জুৰি বৰ্তি থাকিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াইছে ৰঞ্জিত মণ্ডলে। পৰম্পৰাগত প্লাষ্টাৰ অফ পেৰিছ বা চিমেণ্টৰে নহয়, মৰ্টাৰ আৰু লোহাৰ ৰডেৰে প্ৰতিটো মূৰ্তিকে দিছে দীৰ্ঘায়ু। এতিয়া মাননীয় সিংহজী মোক আদেশ দিছিল কি ৰামকথা কুঞ্জ ৰাম মন্দিৰৰ কাৰণে ফাৰ্ষ্ট স্ক্ৰিপ্ট যেটো মই বনাইছিলোঁ এইটো হ'ল পুত্ৰাৰ্থী যজ্ঞ, যেটোৰ মাজতে আছে আপুনি দেখা পাব ৰাজা দশৰথ, শান্তা মাতা, শৃংগী ঋষি আৰু বশিষ্ঠ মণি। তো এই অগ্নিদেৱ আহি কিনে এইজনক ক্ষীৰ দিছিল। তাৰপিছতে সি চাৰ পুত্ৰৰ কাৰণে তাৰপিছতে 4 পুত্ৰ জন্ম হৈছিল। 4 পুত্ৰৰ মাজতে আপোনাৰ দেখা পাব এই ভগৱান বাম ৰাম মানে বাল্যকালত যেটো ৰাম আছিল ই দশৰথৰ কাষত আছে। আৰু এই ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ এনেদৰে এই মূৰ্তি বনাইছোঁ মানে দেখাবৰ চেষ্টা কৰিছোঁ মই। তাৰপিছত আহিব যাতে আপনার ভগবান রামর যে ঝুলা ঝুলাইছিল আর তাক জাগাবার কারণে এই কৌশल्या মাতা আর দাসী আহি কিনে তাক হাত তালি দিয়ে আর বাদ্যযন্ত্র বাজাই কিনে তাক জগাইছিল। এই দৃশ্য বনাবার চেষ্টা কৰিছোঁ মই। এটা আহিলে বিষ্ণুজী ইয়াতে আহিছিল। ভগৱান ৰাম যেতিয়া মানে সৰু থাকোঁতে
তাত বিষ্ণুজিত কাষত আহি কিনে যে লাড্ডু চুৰাই কৰি খাইছিল, লাড্ডু চুৰাই, এইটো মানে দৃশ্য দেখাবার এইটো আলাগ পাৰ্ট আছে। এইটো আপুনি চাব যে কৌশল্যা মাতাৰ কাষত আছে বাল্যৰাম, এইটো মানে আলাগ পাৰ্টত মই দেখাবার চেষ্টা কৰিছোঁ মই। তাৰপিছত আপুনি দেখা পাব এই গুৰু আশ্ৰমত শিক্ষা গ্ৰহণ, এই শিক্ষা গ্ৰহণত আপুনি দেখা পাব ইয়াতে বশিষ্ঠমণি আৰু সন্তু আছিল লগতে, আর সিজনের আশ্রমে আছে রাম, লক্ষ্মণ, ভরত আর শত্রুঘ্ন। এইটো হ'ল অহিল্যা উদ্ধাৰৰ কাৰণ হ'ল যে ভগৱান ৰামজী চৰণৰ যে পাথরের স্পর্শে যে অহিল্যা উদ্ধার হয়েছিল, আর তার মাঝে আছিল রাম, লক্ষ্মণ আর সাধু সন্তু, যে এইজনের দ্বারাই যে রামের দ্বারাই যে অহিল্যার উদ্ধার হয়েছে, এইটো দৃশ্য দেখাবার চেষ্টা করেছি মই। তারপরে আহিছে সীতার জন্ম রাজা জনকজী। এই রাজা জনকজী যেতিয়া হাল বোৱাৰ সময় মানে গৰু দ্বাৰা হাল বোৱাৰ সময় যেতিয়া ওলাইছিল সীতাৰ মানে বাল্য অৱস্থা, এইটো মানে এই পাতলাৰ মাজতে পাতিলৰ মাজতে এইটো মই দেখাবার চেষ্টা কৰিছোঁ। তাৰ মাজতে শংকৰক ধৰি দি কিনে যেতিয়া ওলাইছিল, শংকৰক ধৰি দি কিনে আৰু সাধু সন্তুও আছিল তাৰ মাজতে। এইটো জনকজীৰ মানে সীতাৰ জন্ম, এই সীতাৰ জন্মটো মই দেখাইছিলোঁ। তাৰপিছত আহিছে আপোনাৰ পুষ্পবাটিকা, ৰাম আৰু লক্ষ্মণৰ যে প্ৰথম দৰ্শন সীতাজীৰ হৈছিল। আর এইটো হ'ল স্বয়ংবর সভা, যাতে স্বয়ংবর সভাত রাবণও আইছিল আর বেলেগ দেশের রাজাও আইছিল এই জনকজীর এই রাজসভাত, যেতিয়া ধনুষ উঠাব পৰা নাই, এইটো চিন দেখাবার মই চেষ্টা কৰিছোঁ। স্বয়ংবর সভার পিছতে আহিলে আপনার যব ধনুষ বাণ ভাঙার পিছতে রামৰ লগতে পৰশুৰামৰ বাৰ্তালাপ, এই বাৰ্তালাপৰ একটা প্ৰসংগ মই দেখাবার চেষ্টা কৰিছোঁ। এইটো হ'ল বনবাসৰ চিন আহিছে, যেটো কৈকি ৰামৰ লগত বাৰ্তালাপ হৈছিল যে তুমি 14 বছৰৰ কাৰণে তুমি যাব লাগিব। এইটোৰ এই চিন মই দেখাবার চেষ্টা কৰিছোঁ যে দৰ্শনত বহুত দুখী আছিল, এইটোৰ চিন মই বনাবার চেষ্টা কৰিছোঁ এই প্ৰসংগ। তাৰপিছত আহিছে আপোনাৰ কৌশল্যাৰ আদৰ্শ লৈ কিনে ৰাম, লক্ষ্মণ আৰু সীতা বনবাস মানে ৰাজ দৰবাৰ পৰা বনবাসৰ কাৰণে ওলাইছিল, এইটোৰ দৃশ্য দেখাবার চেষ্টা কৰিছোঁ মই। তাৰপিছত আহিছে আপোনাৰ বশিষ্ঠমণিৰ আশ্ৰমত আহিছিল ৰাম, লক্ষ্মণ, সীতা আশ্ৰমত আহি কিনে তাৰপিছতেই এই মানে বনবাসৰ কাৰণে অগ্ৰসৰ হৈছিল। এইটো আহিছে কেৱট যেতিয়া ভগৱান ৰাম, সীতা, লক্ষ্মণ নদী পাৰ কৰাৰ কাৰণে, গংগা নদী পাৰ কৰাৰ কাৰণে আহিছিল, তেতিয়া কেৱট তাৰ পাও চৰণ ধুলি সেৱা কৰি কিনে ধুই কিনে তাৰপিছত এইজনক ৰাম, লক্ষ্মণ, সীতাজীকে নদী পাৰ কৰাইছিল। এইটো দৃশ্যটো মই এই প্ৰসংগটো দেখাবার চেষ্টা কৰিছোঁ। এই দৃশ্য হ'ল যেতিয়া চিত্ৰকূট যেতিয়া যাবৰ কাৰণে ওলাইছিল, তো গাঁওবাসী আৰু গাঁৱৰ যে গাঁওবুঢ়া লোক এই তাতে থিয় আছিল যে ভগৱান ৰাম, লক্ষ্মণ, সীতাক বিদায় দেওয়ার কাৰণে। এইটোৰ দৃশ্য মই বনাবার চেষ্টা কৰিছোঁ মই। ভগৱান ৰাম, লক্ষ্মণ আৰু সীতা ভৃগু ঋষিৰ আশ্ৰমত আহিছিল, ইজনৰ আশীৰ্বাদ লৈছে। আশীৰ্বাদ লোৱাৰ পিছতে ইজনে আহিছে সিজনের আশ্রমতে এই খোৱাৰ ব্যৱস্থা মতলব সামান্য ফল আহাৰ ব্যৱস্থা যে কৰিছিল ভৃগু ঋষি, এইটোৰ দৃশ্য মই দেখাবার চেষ্টা কৰিছোঁ। এইটোৰ মাজতে থালি আৰু বস্তু ঢাল কাঁহী দিবাৰ আছে। আৰু এই হ'ল দশৰথৰ দেহাসান, মানে দশৰথৰ মৃত্যুসজ্জা। যেতিয়া দশৰথ ৰামেৰ বিয়োগত মৃত্যু হৈছিল, তাৰপিছত এইজনৰ ৰাণী আৰু বিলাপ কৰি আছে। ৰাণী
तीन रानी और सन्त्री और ये दासी এই বিলাপ কৰি আছে এইটোৰ চিন মই দেখাবার চেষ্টা কৰিছোঁ তাৰপিছত আহিলে আপোনাৰ এই পাৰ্ট এইটো আলাগ পাৰ্ট এইটো হ'ল আপোনাৰ এই ভৰতৰ লগত কৈকীৰ যে বাৰ্তালাপ হৈছিল এইটোৰ দৃশ্য মই এই আলাগ পাৰ্টত মই দেখাবার চেষ্টা কৰিছোঁ কিয় ভগৱানক কিয় পঠাইছে এই বনবাসত তাৰপিছত মই দেখাইছোঁ এইটো শত্ৰুঘ্ন মন্ত্ৰাত যে লাভ মাৰিছিল এইটো আলাগ পাৰ্টত আছে মন্ত্ৰাত লাভ মাৰিছিল এইটোৰ দৃশ্য মই দেখাবার চেষ্টা কৰিছোঁ তাৰপিছত নিষাদ ৰাজ যে ভগৱান ৰামৰ ভাই ভৰত আৰু শত্ৰুঘ্ন আৰু সাধু সন্ত আহিছিল তাতে এই নিষাদ ৰাজৰ লগতে মিলিছিল নিষাদ ৰাজ ভগৱান ৰাম ভক্ত এই কাৰণে ইজনৰ লগতে লগ কৰিছিল এই দৃশ্যটো মই দেখাবার চেষ্টা কৰিছোঁ মই এইটো হ'ল ভৰত পাদুকা যেটো ভৰত ৰামৰ দৰ্শন কৰাৰ কাৰণে বনত গৈছিল তেতিয়া ভৰতে লৈ গৈছিল পাদুকা লৈ গৈছিল ৰামৰ আশা বহি আছিল যে ৰাম আহিলে এই পাদুকা লৈ কিনে তাক অযোধ্যা লৈ আহিব কিন্তু লৈ আহিব পৰা নাই এইটোৰ দৃশ্য মই দেখাবার চিন্তাধাৰা কৰিছোঁ আর এইটো হ'ল আপনার ভরদ্বাজ ঋষি রাজা ভরদ্বাজ মানে ঋষি ভরদ্বাজ সিজনের আশ্রমে তো আহিছিল ভরত আর শত্রুঘ্ন যে ভগবান রাম কত আছে বা সিজনের কি কৰি আছে বা এই বিষয়ে জানকাৰী লোৱাৰ কাৰণে আহিছিল এইটোৰ দৃশ্য মই দেখাবার চিন্তাধাৰা কৰিছোঁ এতিয়া যে নতুন মূৰ্তি বনাই আছোঁ বা নতুন মূৰ্তিৰ কাম কৰি আছোঁ যেটো মানে ঢালাই লৈ হৈছে আৰু তাৰো লগাই উলি বনাইছোঁ এইটো বনাই আছোঁ যেটো এইটো নতুন মূৰ্তি এইটো যেটো চলি আছে কাম যেটো সীতাহৰণ অবধি কামটো হ'ব আর এতিয়া আমার দেউতা আমার লগতে হেল্প কৰি আছে আৰু মোৰ ল'ৰা ইয়াতে আহি থাকে সিও মাজে মাজে আমার লগতে হেল্প কৰি থাকে শিল্পী ৰঞ্জিত মণ্ডলৰ এয়া এদিন দুদিনৰ পৰিশ্ৰমৰ ফচল নহয় 7 বছৰ ধৰি শিল্পীগৰাকী ব্যস্ত হৈ আছে ৰাম মন্দিৰৰ বাবে ৰামকথা নিৰ্মাণত শেহতীয়াকৈ বিশ্ব মহামাৰীৰ লকডাউনেও স্তব্ধ কৰিব পৰা নাই শিল্পীগৰাকী লকডাউনৰ মাজতে ৰঞ্জিত মণ্ডলে সম্পূৰ্ণ কৰি উলিয়ালে সীতাহৰণৰ পথ স্থপতি ৰঞ্জিত মণ্ডলৰ এই শিল্প বিশেষভাৱে নিৰ্মাণ কৰা হৈছে কেৱল অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে কিন্তু কাছাৰৰ এখন ভিতৰুৱা অঞ্চল ৰামকৃষ্ণ পল্লীৰ শিল্পী ৰঞ্জিত কুমাৰ মণ্ডলক কোনে বাছি উলিয়ালে এই গুৰুভাৰৰ বাবে বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অশোক সিংহল প্ৰস্তাৱিত ৰাম মন্দিৰত ৰামকথা কুঞ্জৰ স্থাপন কৰাটো আছিল বিশ্ব হিন্দু পৰিষদৰ প্ৰয়াত নেতাগৰাকীৰ সপোনৰ প্ৰকল্প 2006 চন শিলচৰৰ এখন হস্তশিল্প কলা সন্মিলনত অশোক সিংহলে তেওঁৰ অভিলাষী সপোনৰ প্ৰকল্প ৰামকথা কুঞ্জৰ কথা জনাইছিল শিল্পী ৰঞ্জিত মণ্ডলক প্ৰকল্পৰে জড়িত হোৱাৰ অনুৰোধ জনাইছিল তাৰ আৰতো আছিল আন এক কাৰণ 2005 চনত ৰঞ্জিত কুমাৰ মণ্ডলে নিৰ্মাণ কৰি উলিয়াইছিল ৰামৰ 1,25,000 মূৰ্তি বিশ্ব হিন্দু পৰিষদে এই মূৰ্তিসমূহ দেশৰ ভিন্ন প্ৰান্তত বিলাই দিয়াৰ লগতে পঠাইছিল 10খন বিদেশী ৰাষ্ট্ৰলৈ প্লাষ্টাৰ অফ পেৰিছৰ এই মূৰ্তিসমূহ ৰঞ্জিত মণ্ডলে 250 জন সহযোগীৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছিল মাত্ৰ 3 মাহত হয়তো সেইবাবেই কাছাৰৰ শিল্পী ৰঞ্জিত মণ্ডলৰ কান্ধত পৰিছিল ৰামকথা কুঞ্জৰ দৰে অভিলাষী প্ৰকল্পৰ গুৰুভাৰ স্থাপত্য শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নাই ৰঞ্জিত মণ্ডলৰ সৃষ্টিকৰ্মই শিল্পীগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ বিশ্ব হিন্দু পৰিষদৰ মুখ্য তোৰণত জিলিকি আছে ৰঞ্জিত মণ্ডলে নিৰ্মাণ কৰা 12 ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি ত্ৰিনিদাদত তুলসীদাসৰ মূৰ্তি ৱেষ্ট ইণ্ডিজত গণেশৰ মূৰ্তি প্ৰতিটোৱে ৰঞ্জিত মণ্ডলৰ একোটা প্ৰতিভাৰ স্বাক্ষৰ
মূৰ্তি আৰু চিত্ৰ এইটো আমাৰ ইনবৰ্ন কোৱালিটি ডেট মিনছ আমাৰ জন্মৰ পৰা আমি এই মূৰ্তিবিলাক বনোৱা মানে এইটো ভগৱানৰ কৃপা আছিল আমাৰ ওপৰতে আৰু সৰুৰ পৰাই আমাৰ মূৰ্তি আৰু চিত্ৰৰ আকৰ্ষণ আছিল স্কুলৰ ৰামকৃষ্ণপল্লী ৰামকৃষ্ণ পাঠশালা যেতিয়া মই ক্লাছ 5 আছিলোঁ তেতিয়াৰ পৰা আমাৰ মূৰ্তি বনাই আছিলোঁ আৰু এই মূৰ্তিবিলাক বিবেকানন্দ হাই স্কুলত আৰু পাঠশালা স্কুলত সৰস্বতী মূৰ্তি বনাই কিনে দিছিলোঁ তেতিয়া এনেদৰে আমাৰ মানে সৰু থাকোঁতে আমি সৰু সৰু মূৰ্তি বনাইছোঁ আৰু মাটি দিয়ক ৰামকৃষ্ণ পাঠশালা পৰতে বিবেক বাহিনী বৰাক উপত্যকাৰ এটা ডাঙৰ সংস্থা যেটো সংস্থাপক আছিল ডক্টৰ সুকুমাৰ ভট্টাচাৰ্য প্ৰাক্তন অধ্যক্ষ শিলচৰ কাছাৰ কলেজ এই ছাৰৰ মাৰ্গদৰ্শনত বিভিন্ন প্ৰান্তৰ মূৰ্তি বনোৱা এইটো আমাক দিছিল যেটো মই বনাইছোঁ যেনেকুৱা শিলচৰ ফাটক বজাৰ চৌকত গান্ধী মূৰ্তি সৰ্বদা হাই স্কুলৰ লাখুদা ৰামনগৰৰ ৰাজশ্ৰী ভাগ্যচন্দ্ৰ আৰু চাৰ্কিট হাউচৰ লেণ্ডস্কেপ আৰু প্ৰদৰ্শনী এনেকুৱা বহুত ধৰণৰ মূৰ্তি বনাইছোঁ যেটো গান্ধীমেলা প্ৰদৰ্শনীও কৰিছোঁ বিবেক বাহিনীৰ দ্বাৰা যেটো আমাৰ ভাগ আছিল যে মাননীয় ডক্টৰ সুকুমাৰ ভট্টাচাৰ্যৰ আশীৰ্বাদে আমাৰ মাতা পিতাৰ আশীৰ্বাদে আজি মই বহুত মূৰ্তি তেতিয়াৰ পৰা মই বনাইছিলোঁ আৰু আগতো মই বানাম বুলি এইজনে আমাক মাৰ্গদৰ্শন দিছিল আশীৰ্বাদ দিছিল এখন তো রাম মন্দির তো উদ্ঘাটন হয়েছে আমার ভাইয়ের যে মূর্তিগুলি বানাইতেছে এগুলি দেখে তো আমার খুব ভালো লাগে যে রাম মন্দিরের কাজ আস্তে বিশ্বে পৃথিবীর মানুষে দেখবে আমার ভাই যে এরকম রাম মন্দির বানাইতেছে আমি তো খুব গর্বিত যে এরকম ভাই একটা যে আমরা পাইছি খুব ভালো লাগে 2013 চনৰ পৰা অসমৰ এগৰাকী শিল্পীয়ে অযোধ্যাৰ 67 একৰ জোৰা ৰাম মন্দিৰ পৰিসৰত থকা নিজৰ কৰ্মশালাত ৰামলালাৰে জড়িত বিভিন্ন মূৰ্তি নিৰ্মাণ কৰি আহিছে এইবোৰ যেন একোটা মূৰ্তি নহয় আবেগ অনুভূতি কঢ়িওৱা একোটা জীৱন্ত চৰিত্ৰ ৰামায়ণৰ কাহিনী প্ৰায় সকলোৱে জানে টেলিভিছনৰ ধাৰাবাহিকৰ পৰা চিনেমালৈ বহুবাৰ প্ৰাণ পাই উঠিছে ৰামায়ণৰ কাহিনী সকলোৱে মনত কঢ়িয়াই লৈ ফুৰিছে ৰামৰ এক কল্পিত ৰূপ ৰামকথা পুঞ্জ দৰ্শন কৰি মানুহৰ মনত সেই সূক্ষ্ম অনুভূতি যেন পুনৰ জীপাল হৈ উঠে তাৰ প্ৰতি ৰঞ্জিত মণ্ডলে খুবেই সচেতন হৈ কাম কৰিছে ডক্টৰ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ৰ চিত্ৰকলা স্নাতকোত্তৰ ৰঞ্জিত মণ্ডলে সৰুতে মাটিৰ পুতলা সাজি খেলিছিল আৰু মাটিৰে পুতলা সজাৰ সেই হেঁপাহেই পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰি দিলে তেওঁৰ জীৱন জীৱিকা আৰু জীৱনৰ উদ্দেশ্য আৰম্ভণিতে ৰঞ্জিত মণ্ডলে গৃহ চহৰ শিলচৰ আৰু ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন স্থানৰ বাবে বিভিন্ন মূৰ্তি নিৰ্মাণ কৰিছিল তেনে এটা মূৰ্তি বেদ বিদ্যালয়ৰ শংকৰাচাৰ্যৰ মূৰ্তি 10ম শ্ৰেণীত পঢ়ি থাকোঁতেই বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অশোক সিংহলৰ পৃষ্ঠপোষকতাত ৰঞ্জিত মণ্ডলে গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ কৰিছিল বেদ ব্যাসৰ মূৰ্তি অসমৰ 42 বছৰীয়া স্থপতিগৰাকীয়ে ৰাম মন্দিৰ সত্ৰকুলৰ বাবে 2015 আৰু 2016 চনত প্ৰথম ভাগত কাৰাবাস খাটিছিল ৰাম মন্দিৰৰ ৰামকথা কুঞ্জ নিৰ্মাণত ৰঞ্জিত মণ্ডলে সহযোগিতা লাভ কৰিছে প্ৰীতি কাঠমিস্ত্ৰী নাৰায়ণ চন্দ্ৰ মণ্ডলৰ পৰা 2015 চনৰ পৰা পুত্ৰক মূৰ্তি নিৰ্মাণত সহায় কৰি আহিছে পিতৃ নাৰায়ণ মণ্ডলে কাছাৰত মোৰ মানে ঘৰ কাছাৰ শিলচৰৰ আসামবাসী আর মোর মানে ল'ৰাটোক মানে সাহায্য করার জন্য মই এতিয়া আইছোঁ অযোধ্যা আর মন যেনেকৈ আছে মন ভৰা মই কৈছোঁ যে কৰি আছোঁ কাম সেইটোহে আমাৰ কামনা আৰু মই খুচি হৈছোঁ যে আমাৰ ল'ৰাটো এনেকৈ কাম কৰি আছে তাতে মই বহুত বহুত খুচি ৰাম কথা কুঞ্জ স্থপতি ৰঞ্জিত কুমাৰ মণ্ডলৰ দীৰ্ঘদিনৰ কষ্ট আৰু গৱেষণাৰ ফচল ৰাম কথা কুঞ্জ মাত্ৰ 2 বছৰতে ৰাম কথা কুঞ্জৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি আশাবাদী এই অভিলাষী প্ৰকল্পৰ খনিকৰ ৰঞ্জিত কুমাৰ মণ্ডল এইগৰাকী শিল্পীৰ জীৱন যাত্ৰা পিছে মসৃণ নহয়
ৰঞ্জিত মণ্ডল সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃ পতিত হৈছিল এক দুৰ্ঘটনাত আৰু তেতিয়াৰ পৰা পিতৃৰ দোকানৰ দায়িত্ব, পৰিয়ালৰ খা খৰচৰ দায়িত্ব সকলো পৰিছিল ৰঞ্জিত মণ্ডলৰ ওপৰতে। এতিয়া ৰঞ্জিত মণ্ডলে অনুভৱ কৰে, মোৰ সৃষ্টিয়ে মোৰ সম্পদ। এই আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম বহুত বদ্ধ বেয়া আছিল, যেটো মই ক'ব নোৱাৰোঁ কি এই ঘৰতে মা দেউতাৰ অসুখ আছিল, তাছাড়া ছোট দোকান আছিল, ফাৰ্নিচাৰৰ দোকান। এই ফাৰ্নিচাৰৰ দোকান চলা নাচলাৰ সমান, যে তথাপি মই এই মূৰ্তি বনাই কিনে বা ফাৰ্নিচাৰ বনাই কিনে কক্সা 7ত বনাই কিনে বিক্ৰী কৰাৰ পিছতে আমাৰ ঘৰ চলিছে। এতিয়াও মই সংঘৰ্ষ কৰি আছোঁ, আগতো মই সংঘৰ্ষ কৰি আছিলোঁ। এইটো মানে আমাৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই মানে শান্তিনিকেতন পঢ়া বা পঢ়া লেখা আৰু মানে ইচ্ছা আছিল, এইটো কৰিব পৰা নাই। আমাৰ মানে বিৰাট ফাইনেন্সিয়েল প্ৰব্লেম আছিল। আৰু তথাপি মই মূৰ্তিৰ কাৰ্য মই এৰা নাই, মূৰ্তিৰ কাম চলি আছে। মই তথাপি ইমান সংঘৰ্ষৰ পাছতেই এইবিলাক কাম কৰি আছোঁ। ভগৱানৰ আশীৰ্বাদ আছিল, যেতিয়া মানে ৰামজীৰ আশীৰ্বাদ কাৰণে মই ৰাম মন্দিৰৰ কাম মই কৰি আছিলোঁ। ইমান হাৰ্ড কাম কৰাৰ পিছতে পঢ়া শুনা বন্ধ কৰা নাই। যেতিয়া ৰামকৃষ্ণ পাঠশালা পাছ কৰাৰ পিছতেই মই নৰসিং হাই ছেকেণ্ডেৰী স্কুলত পাছ কৰিছোঁ। মেট্ৰিক পাছ কৰাৰ পিছতে মই উত্তৰ প্ৰদেশত 12 ক্লাছত মই এডমিশ্যন লৈছোঁ। এডমিশ্যন লোৱাৰ পিছতেই মই ডক্টৰ ৰাম মনোহৰ লোহিয়া ইউনিভাৰ্চিটিত আমি MA ড্ৰয়িং কমপ্লিট কৰিছোঁ। ये बहुत बड़ी बड़ी मूर्तियां यहाँ पे बन रही हैं। राम जी की सारी मूर्तियां हैं और उनके पूरे जीवन की हर लीला की यहाँ मूर्तियां बनती जा रही हैं और आधे ज़्यादा कंप्लीट हो गई हैं और थोड़ा बहुत ही बच गया है कंप्लीट होने तक। और जैसा कि हम लोग देख रहे हैं कि थोड़ी बहुत ही मूर्तियां बची हैं, बाकी सारी मूर्तियां कलर भी हो गई हैं। और ये राम मंदिर के अंदर जाएगा और यहाँ पे अच्छे अच्छे लोग भी आते हैं, अधिकारी भी आते हैं, देखते हैं और खुश होते हैं और धार्मिक स्थल है। और सबसे अच्छी बात यह है कि यहाँ पे जो भी मूर्तियां बन रही हैं, ये सारी मूर्तियां राम मंदिर में ही जाएंगी। केवल राम मंदिर में ही सारी मूर्तियों का व्यवस्था हो रहा है। এয়াই সপোন বিলাসী ৰঞ্জিত মণ্ডল, সপোনক সাকাৰ ৰূপ দিয়া ৰঞ্জিত মণ্ডল, যাৰ সপোনে ৰামকথা কুঞ্জ হৈ যুগ যুগ ধৰি ৰামায়ণৰ পোহৰ বিলাব অযোধ্যাৰ ৰাম মন্দিৰত।